বাহিৰত 40-50 জন ল'ৰা থিয় হৈ আছে, হুলস্থুল কৰি আছে, মোক লগ পাব লাগে। সিকিউৰিটিয়ে গাড়ীৰ পৰা নামিব, অবভিয়াছলি হাক দিয়ে। তথাপিতো যিহেতু ল'ৰাখিনিয়ে হুলস্থুল কৰি আছে, মই ক'লো গাড়ী ৰখা, নাম আগবাঢ়ি আহিলে, চিঞৰিব আৰম্ভ কৰিলে। বোলে এজনে কওক, তেতিয়া ক'লে যে বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰে আমাক এই ফিল্ডখনত দৌৰিব নিদিয়ে। মই বোলো কি দৌৰিব নিদিয়ে, তহঁতৰ কি অসুবিধা হয়? নদৌৰিবি, ঘৰত শুই থাকিবি। বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, নদৌৰিলে চাকৰি ক'ৰ পৰা পাম? তাৰ মানে ল'ৰা ছোৱালীৰ মনত বিশ্বাসটো চাব। মোক কোৱা নাই যে চাকৰিটো দিয়ক মামা। 40 জন ল'ৰাৰ এজনেও কোৱা নাই যে মামা মোক চাকৰিটো দিয়ক। ল'ৰা ছোৱালীখিনি কি সুধিছে? মোক দৌৰিবৰ সুবিধাটো কৰি দিয়ক। ই এটা কিমান ডাঙৰ ট্ৰান্সফৰমেশ্যন যে মনত জানে দৌৰিলেহে পাম। চিফ মিনিষ্টাৰে মোক চাকৰি দিব নোৱাৰে, মই দৌৰিব লাগে। আৰু মোৰ পৰা কি সুবিধা বিচাৰিছে? দৌৰাৰ সুবিধা বিচাৰিছে। এতিয়া ইট ইজ এ ডিফাৰেণ্ট থিং যে মানুহৰ চাইকলজিৰ পৰিৱৰ্তন হ'ব লাগিব। বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ কেইজনে ল'ৰা ছোৱালীকেইটাক দৌৰিব নিদিয়ে। কাৰণ আমাৰ এটা জেনেৰেশ্যনৰ মাইণ্ডছেট এতিয়াও চেঞ্জ হোৱা নাই যে আমি ল'ৰা ছোৱালীক সুবিধা দিব লাগিব। আৰু কেতিয়াবা কেতিয়াবা চৰকাৰৰ নিয়ম কি, আজি ময়ে বনাইছোঁ, ময়ে ভাঙিম। ইফ ইট ইজ ফৰ দ্য ৱেলফেয়াৰ অফ আৱাৰ চিটিজেন, যদি আইন কাৰ কাৰণে হয়, আইনে যদি জনগণক কল্যাণ কৰে, সেই আইন পৰিৱৰ্তন কৰাৰ অধিকাৰ সংবিধানে আমাক দিছে। কিন্তু যদি আইনে জনগণৰ কল্যাণ নকৰে, সেই আইন ঠিক আছে। কেইদিনমান আগতে আমাৰ পুলিচৰ ৰিক্ৰুটমেণ্ট হ'ল। আমি এজটো এবছৰ বঢ়াই দিলোঁ এটা বিশেষ কথা। ল'ৰা ছোৱালী আহিলে মোৰ ওচৰতে, কিন্তু য'তে মই যাওঁ, ময়ো সময় পোৱা নাই, আজিয়ে একেলগে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক কৈ দিছোঁ, ময়ো পাহৰিয়ে থাকোঁ। এইকেইদিন ল'ৰা ছোৱালীয়ে মোক লাগি আছে যে মামা পুলিচতটো 1 বছৰ বঢ়াই দিলে, SIটো 1 বছৰ বঢ়াই দিয়ক। কোনেও কিন্তু কোৱা নাই মোক চাকৰিটো দিয়ক। তেওঁলোকে মাত্ৰ অকণমান সুবিধা বিচাৰিছে যাতে আমি ৰিটেনত বহিব পাৰোঁ, দৌৰিব পাৰোঁ, পঢ়িব পাৰোঁ। এইখন অসম আগত তেনেকুৱা নাছিল। মই 2001 চনৰ পৰা MLA আছিলোঁ। সুবিধা পালে মানুহে ক'ব যে ছাৰ পাৰ্টিক কিমান লাগে কওক, মই দিম। ছাৰ মই বহুত দিন আপোনালোকৰ লগত কাম কৰি আছোঁ, চাকৰি দিয়ক। দেউতাক মাকে আহিব, মই ইমান দিন